দাদা ফুলকবি আৰু মটৰৰ কিলো কেইটকা? মটৰ 100 টকা বেচিছোঁ, 80 টকাকে দিবা তুমি। ফুল 60 টকা বেচিছোঁ, 50 টকাকে দিবা যা। মটৰটো 60 টকা ল'ব, ফুলকবি 30 টকা ল'ব, ঠিক আছে? মটৰ 1 কেজি বেচিলে হ'ব 10 টকা লাভ, ফুলকবি 1 কেজি বেচিলে 10 টকা লাভ। ইয়াতে আপোনালোকে ইমান দাম দৰ কৰে সৰু দোকান এখন। এতিয়া ডাঙৰ দোকান এখন যাক কবি দোকানত 1299 টকা আছে, 1300 টকা দিয়ে। আমাৰ সেই দোকানখনত দাম দৰ কৰি থাকে আপোনালোকে। আমি বেপাৰ কৰিব পাৰোঁ নেকি? এতিয়া 200 টকাই বেচা নাই। আপোনাৰ চাহটোৰ লগত চব্জিটো নিমিলে নহয়। আপোনাৰ যোনটো চাহ সেইটো অলপ ব্লেণ্ডেড চাহ হয়, সেইকাৰণে আপোনাৰ 1299 টকা ল'লে 1300 টকা দিব পাৰি। এতিয়া আপোনাৰ এই চব্জিবিলাক আজি নিলে কালি পচি যাব, সেনেকুৱা নহয় না। অলপ কম বেছি দামটো মিলাই ল'ব লাগিব। আপোনালোকে কি ব্ৰেণ্ডেড চাহটোৰ কথা কৈ আছে? চাহটোৰ লগত চব্জি দোকান মিলে নেকি? আৰু কিন্তু কৈছে মই চব্জি বয়া চব্জি আনিছোঁ, ৰাতিপুৱা কাটি আনা চব্জি। এই ৰাতিপুৱা 5টা বজাত কাষ্টমাৰৰ পৰা যাত্ৰা কৰিব পাৰে না দেই। চব্জি যা, কাষ্টমাৰ নেবা যা, বাচি যা। আপুনি মাংসল খাই আছে নেকি? মানুহ বেপাৰ কৰিব না দোকানত কাল লাগছে নেকি? বল নলাও দিয়ক। ব্ৰেণ্ডেড চাহটোৰ কথা ক'বা চব্জিৰ লগত। ডাঙৰ কাষ্টমাৰ সি আছে নেকি? যাত্ৰাই নকওঁ যা।